Hello aspirants, welcome back to the channel aspirants. So aspirants, আজি কথা পাতিম আমি গভৰ্ণমেণ্ট অফ আসামৰ পৰা বা 6 schedule এৰিয়াত যে ৰিক্ৰুটমেণ্ট আহিছিল পঞ্চায়ত এণ্ড ৰুৰেল ডিপাৰ্টমেণ্টৰ পৰা ওকে তেজপুৰ গুৱাহাটী ইয়াতে লিখি দিয়া হৈছে সো এইটো হ'ব আমাৰ বিচিডিচিৰ আন্ডাৰতে ওকে তো এইটো এক্সামটো অনলাইন কেতিয়া হ'ব আৰু লগতে অনলাইন ফিজটো কিমান ল'ব পাৰে ইয়াতে ন অনলাইন ফিজ লগতে এক্সাম টেট লগতে ইয়াৰ সিলেবাসটো এইটো ডিসকাস কৰিম ওকে ইয়াৰ আগতে মই আপোনালোকক ফাৰ্ষ্টতে এক্সাম ফিটো কিমান হ'ব পাৰে এইটো মই আপোনালোকক কম সো ফাৰ্ষ্টত মই কৈছো এইটো হৈছিল আমাৰ বিটিআৰৰ বা বিটিচিৰ আমাৰ ফ'ৰ গ্ৰেড ৰিক্ৰুটমেণ্ট ওকে ফ'ৰ গ্ৰেড ৰিক্ৰুটমেণ্ট 193টা ভেকেঞ্চিজ আছিল তাতে আৰু ইয়াতে আপোনালোকে চাব পাৰে যে এপ্লিকেশ্যন ফিজ যোনে OBC বা জেনেৰেল কেণ্ডিডেট তেওঁলোকে দিব লাগিছিল 150 rupees আৰু যোনে SC বা ST তেওঁলোকে দিব লাগিছিল 100 rupees ওকে এইটো মনত ৰাখিবা আপোনালোকে ইয়াৰ পিছত মই আহিলো এতিয়া আহিলো মই থাৰ্ড গ্ৰেড নন টেকনিকেল ওলাই আহিছিল কিমান 263 ওকে 263 ভেকেঞ্চি টোটেল ওলাই আহিছিল এইটো সব টেকনিকেল আছিল ওকে ইয়া চা আপোনালোকে ইনষ্ট্ৰাক্টৰ নাইটিং কাটিং কম্পিউটাৰ টাইপিং ওকে এনেকুৱাকে টেকনিকেল পোষ্ট ওলাই আহিছিল আৰু ইয়াৰ যদি আপোনালোকে পেমেন্টটো চাই লোৱা এপ্লিকেশ্যন যদি ফিটো চাই আপোনালোকে ইয়াতে চাব পাৰা আপোনালোকে লাষ্টত আহা ইয়াতে চাই লোৱা আপোনালোকে OBC বা জেনেৰেল কেটাগৰীৰ কাৰণে তেওঁলোকে লৈছিল কিমান 200 লৈছে আৰু যোনে যোনে ST বা SC তেওঁলোকৰ কাৰণে কিমান লৈছে 150 rupees লৈছে তেনেহলে আপোনালোকে চাওক ইয়াতে 50 টকা বাঢ়ি দিছে 50 টকা আৰু ইয়াতেও 50 টকা বাঢ়ি দিছিল ST টো আছিল 100 ইয়াৰ পিছত 150 হ'ল আৰু জেনেৰেলটো আছিল 150 এতিয়া ইয়াতে হ'ল 200 মানে 50 টকাকে বাঢ়ি দিয়া হৈছে এইটো টেকনিকেল পোষ্টত এতিয়া আমি চাম নন টেকনিকেলত কিমান বাঢ়িছে মই আকৌ আহিলো নন টেকনিকেলত আপোনালোকে দেখা পাইছে এইটো হ'ল নন টেকনিকেল উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ষ্টেটিষ্টিকেল এছিষ্টেণ্ট LDA কাম এছিষ্টেণ্ট জুনিয়ৰ এছিষ্টেণ্ট হেল্থ এডুকেটৰ ইয়াতে আপোনালোকে চাবা এতিয়া আপোনালোকে চাই ল'বা 300 rupees for OBC and MOBC ডাইৰেক্ট ইয়াতে কিমান প্লাছ হ'ল 200 টকাৰ পৰা কিমান হ'ল এতিয়া 300 টকা হ'ল মানে 100 টকা কিমান হৈছে বাঢ়িছে ইয়াতে আকৌ 100 টকা বাঢ়িছে এতিয়া ইয়াতে কি হৈছে কিমান আছিল ST2 আছিল 1 মই চাই আছো হা ST2 আছিল 150 rupees ওকে ST2 150 আছিল এতিয়া কিমান হ'ল 200 হ'ল তেনেহলে ST2 কিমান বাঢ়িলা ST2 বাঢ়িলা 50 টকা আকৌ ইয়াতে বাঢ়িছে ওকে সো তেনেহলে আপোনালোকে চাব পাৰে মানে যিমানখিনি ৰিক্ৰুটমেণ্ট আহি আছে বিটিআৰৰ আন্ডাৰত এই যে এপ্লিকেশ্যন ফিজ এইটো 50 টকা 100 টকা 50 টকা 100 টকা বাঢ়ি আছে তেনেহলে এতিয়া আপোনালোকে চাওক এই বিটিআৰ ৰিক্ৰুটমেণ্টত আৰু আহিব বিটিআৰত বিচিডিচিৰ আন্ডাৰ 6 schedule এৰিয়াত ওকে তো ইয়াতেও পেমেন্ট ফিজ কিমান হ'ব যোনে জেনেৰেল কেণ্ডিডেট ইয়াতেও 100 টকা আকৌ বাঢ়ি যাব হা কিয়নো এতিয়া কিমান হৈ আছে এতিয়াতো 300 চলি আছে 300 প্লাস 100 কিমান হ'ব গাইজ আপোনালোকে জানে না 400 টকা এবাৰ নেক্সট পেমেন্টটো আপোনালোকৰ আহিব লগতে যোনে আমাৰ SC ST তেওঁলোকৰ কাৰণে কিমান হ'ব 200 প্লাস কিমান হ'ব 50 টকা ইকুৱেল টু কিমান হ'ব 250 সো এনেকুৱাকে পইচা বাঢ়াই আছে ওকে সো 250 টো অলৰেডি লিখি দিয়াই হৈছে এডভাৰটাইজমেণ্টতে আছে মই আপোনালোকক দেখাই আছো চাই লোৱা ইয়াতে চাই লোৱা ইয়াত 250 rupees only বুলি লিখি দিছে ইয়াতে 250 rupees কিন্তু আমি 200 লিখি দিয়া ইয়াতে দেখা পাইছো এইটো কাৰণে আমি 200 লিখিছো এইটো নেক্সটৰ কাৰণে তেওঁলোকে নিজে লিখি দিছে এইটো 250 rupees যে এইটো যে ৰিক্ৰুটমেণ্ট আহিব ইয়াতে 250 rupees ST বা SC বিলা দিবাই লাগিব আৰু যোনে জেনেৰেল কেণ্ডিডেট তেওঁলোকৰ কাৰণে 300 প্লাস 100 তো 400 টকা সো গাইজ দেখা পাইছ না কেনেকুৱা পইচাটো বাঢ়ি আছে বিটিআৰৰ ৰিক্ৰুটমেণ্টত পইচা কিমান বাঢ়ি যাই আছে সো মই আমাৰ বিটিআৰৰ চিফ প্ৰমোদ বৰক ৰিকুৱেষ্ট কৰিছো প্লিজ ছাৰ আমি ইমান মানে ৰিচ হোৱা নাই এতিয়ালৈকে বিটিআৰৰ যে ষ্টুডেণ্ট তেওঁলোকে মানে বহুত গৰীব পৰিবাৰৰ পৰা আহে সো এইটো কাৰণে আপোনালোকে তেনেকুৱাকে ইমান বেছিকে মানে এপ্লিকেশ্যন ফিজ লোৱাটো মই মানে ভাল লগা নাই সো অলপমান আপুনি যদি চাইছে এইটো ভিডিঅ'টো তেনেহ'লে প্লিজ অলপমান কম কৰি দিয়ক 100 টকা লওক 100 টকা লওক বা 200 টকা লওক কিন্তু 400 300 250 এনেকুৱা পইচা ল'ব নালাগে সবেই এপ্লাই কৰিব নোৱাৰিব নহ'লে ওকে সো নেক্সটত আমি কথা পাতিম এতিয়া অনলাইন ডেটটো কেতিয়া আহিব চাই লোৱা গাইজ অনলাইন ডেটটো কেতিয়া আহিব বুলি ক'লে মই কৈ আছো
এইটো চাই লোৱা গাইজ, ইয়াতে কিমান লিখা আছে 7 অক্টোবৰ ইয়াতে লিখা আছে, এইটো হ'ল নন টেকনিকেলৰ পষ্ট। অ'কে, ইয়াৰ টেকনিকেল পষ্ট, ইয়াৰ লাষ্ট ডেটটো চাই লোৱা গাইজ, মই দেখি আছোঁ আপোনালোকক ইয়াৰ লাষ্ট ডেটটো। চ' ইয়াৰ লাষ্ট ডেটটো চাই লোৱা, অক্টোবৰৰ যে 28 তাৰিখ ইয়াতে লাষ্ট ডেট হৈছিল। 28 তাৰিখত কিমান দিন পিছত নন টেকনিকেলটো আহিছে আমি এইটো এতিয়া হিচাপ কৰিম। এতিয়া চাই লওক, 4 নৱেম্বৰ, 28ৰ পৰা আপোনালোকে 4 নৱেম্বৰলৈকে আপোনালোকে হিচাপ কৰক কিমান হ'ব। 28, 29, 30, 31, 32, 28 ন গাইজ, 1 ছেকেণ্ড, 28, 29, 30, 31, 1, 2, 3, 4, টোটেল 8 ডেজ লাগিছে। টোটেল 8 ডেজ, 8 দিনৰ পিছতে আহিছে, মানে 28টো লোৱা নাই দেই, এক সপ্তাহ ল'লো। 7 ডেজ পিছত কি আহিছে, নন টেকনিকেল আহিছে। তেনেহ'লে এক সপ্তাহ পিছতে ইটোও আহিব, এইটো ৰিক্ৰুইটমেণ্টটোও এক সপ্তাহ পিছত আহিব। এতিয়া এক সপ্তাহ পিছত কেতিয়া হ'ব, ইয়াৰ লাষ্ট ডেটটো আমি চালোঁ যে এতিয়া যে বৰ্তমান যে চলি আছে ইয়াৰ 20 নৱেম্বৰত নন টেকনিকেলৰ লাষ্ট ডেট। এতিয়া চাই লোৱা গাইজ আপোনালোকে, এইটো যে 20 তাৰিখত আপোনালোকে এক সপ্তাহ প্লাছ কৰি দিয়ক, কিমান হ'ব, 7 = 27। তেনেহ'লে 27 নৱেম্বৰত ইটো যে অনলাইন এপ্লিকেশ্যন ইটো চলি যাব। 27 নৱেম্বৰত ইয়াৰ অনলাইন এপ্লিকেশ্যনটো হৈ যাব। অ'কে, ইয়াৰ পিছত মই ক'লো এতিয়া ৰিটেন এক্সাম আহি আছে। যাৰ গ্ৰেড 4 এইটোতো ৰিটেন নহ'ব, কিন্তু আপোনালোকে 3rd গ্ৰেডৰ কাৰণে ৰিটেন এক্সাম লাগিব। ৰিটেন এক্সামৰ কাৰণে কি লাগে গাইজ, আমাক লাগে চিলেবাছ। তো চিলেবাছ এতিয়া অলৰেডি ইয়াতে প্ৰভাইড কৰা হৈছে, মই আপোনালোকক দেখাই আছোঁ। এইটো হ'ল নন টেকনিকেলৰ এডভাৰটাইজমেণ্ট। চ' ইয়াতে স্লাইটলি ইয়াতে দিয়া হৈছে দেই, আপোনালোকে চাই লোৱা ইয়াতে এক্সামিনেশ্যন চিলেবাছ ৰিটেন টেষ্ট। চ' ইয়াতে চাই ল'বা আপোনালোকে, জেনেৰেল ইংলিছ ইয়াতে আহিব, এৰিথমেটিক আহিব, এৰিথমেটিক মানে হ'ল আপোনাৰ মেথামেটিক্স, ৰিজনিং এবিলিটি আহিব, মানে ৰিজনিং আহিব, জিকে জেনেৰেল আৱাৰনেছ, কাৰেণ্ট এফেয়াৰ্ছ ইয়াতে আহিব। অ'কে, লগতে ইয়াতে আপোনালোকে চাই ল'বা, যোনে যোনে কম্পিউটাৰ অপাৰেটৰ মানে এপ্লাই কৰিছে তেওঁলোকে কি কৰিব লাগিব, তেওঁলোকে প্ৰফিচিয়েঞ্চি টেষ্ট দিব লাগিব। অ'কে, কম্পিউটাৰ প্ৰফিচিয়েঞ্চি টেষ্ট তেওঁলোকে দিব লাগিব, লগতে কি কৰিব লাগিব, ৰিটেন এক্সামো দিব লাগিব। অ'কে, আৰু বাকীবিলাক কি কৰিব লাগিব, বাকীবিলাক ৰিটেন এক্সাম দিব লাগিব। ৰিটেন এক্সামত যদি আপোনালোকে পাছ হয় তেনেহ'লে আপোনালোকে ইণ্টাৰভিউ দিব লাগিব, এইটোৱে আৰু ন গাইজ। এতিয়া মই আপোনালোকক কৈ দিলোঁ BCDCৰ যে ৰিক্ৰুইটমেণ্ট, এইটো ৰিক্ৰুইটমেণ্টটো আপোনাৰ 27ৰ পৰা অফলাইন হওক অনলাইন হওক ষ্টাৰ্ট হৈ যাব। লগতে মই এইটো এনালাইজ কৰি দিলোঁ, এপ্লিকেশ্যন ফিজটো কিমান ল'ব এনালাইজ কৰি দিলোঁ। ইয়াত 400 টকা ল'বই তেওঁলোকে, আৰু যদি নলয় তেনেহ'লে বহুত ভাল খবৰ আমাৰ কাৰণে। আৰু 200 + 50, ইয়াতে 250 অলৰেডি লিখাই আছিল, কিন্তু টাইপিং মিষ্টেক হৈছে না কি হৈছে, তেওঁলোকৰ এইটো মাইণ্ডছেটে আছে যে নেক্সটত আমি 250 ৰাখিম, এইটোৱে লিখি দিলে। এইটো আমাৰ STটো কিমান হ'ব, 250 rupees হ'ব। অ'কে, চ' অনলাইন ডেট কৈ দিলোঁ গাইজ, অনলাইন ডেটটো হ'ল 27 নৱেম্বৰত হ'ব। আৰু ইয়াৰ পিছত মই ক'ম এতিয়া এক্সাম ডেট এতিয়া কেতিয়া হ'ব। চ' এক্সাম ডেটটো আপোনালোকে চাই লওক গাইজ, এইটো হ'ল 4th গ্ৰেডৰ যে ৰিক্ৰুইটমেণ্ট বা এডভাৰটাইজমেণ্ট, এইটো কেতিয়া আহিছিল, এইটো আহিছিল আগষ্ট 31 তাৰিখত। এইটো এডভাৰটাইজমেণ্টটো আহিছে। এতিয়া কি চলি আছে, এতিয়া নৱেম্বৰ চলি আছে, মানে 2 মাহৰ ভিতৰতে এই এডভাৰটাইজমেণ্টৰ ৰিক্ৰুইটমেণ্টটো এতিয়া চলি আছে। তেনেহ'লে আপোনালোকে চাই লওক 2 মাহৰ ভিতৰত এইটো হ'ল টেকনিকেল ওলোৱা। চ' টেকনিকেলটো চাই লওক, ইয়াৰ অক্টোবৰত ওলাইছে। অক্টোবৰটো যদি আপোনালোকে 2 মাহত আপোনালোকে হিচাপ কৰক, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰত এইটো টেকনিকেলৰ এক্সামটো হৈ যাব। আৰু আপোনালোকে চাই লওক, এইটো নন টেকনিকেলটো নৱেম্বৰত ওলাইছে। এই নৱেম্বৰত ওলোৱাটো নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী 1 তাৰিখ বা 15 তাৰিখৰ পৰা ইয়াৰ এক্সামটো ষ্টাৰ্ট হৈ যাব। মাত্ৰ আমাৰ হাতত আছে এতিয়া 2 months অনলি। অ'কে, এইটো কাৰণে আপোনালোকে যদি এতিয়ালৈকে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰা নাই, ষ্টাৰ্ট কৰি লওক। ইয়াৰ পিছত আপোনালোকে চাই লওক, এইটো আহিব 27 নৱেম্বৰত আহিব ইয়াৰ অনলাইন ডেটটো বা অফলাইন ডেটটো 27 নৱেম্বৰত হ'লে মই ডিচেম্বৰত ধৰি ল'লোঁ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰীত এই এক্সামটো হৈ যাব। অ'কে, ইয়াৰ যে BCDCৰ যে ৰিক্ৰুইটমেণ্ট, ইয়াৰ এক্সামিনেশ্যনটো ফেব্ৰুৱাৰী মাহৰ লাষ্ট উইক মানত ইয়াৰ এক্সামটো হৈ যাব। অ'কে, চ' এছপিৰেণ্টছ মই ভিডিঅ'টো ইয়াতে বন্ধ কৰি দিলোঁ। অ'কে, যদি আপোনালোকে ভিডিঅ'টো চাই পিনি ভাল লাগিছে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি দিয়ক। থেংক ইউ।